हेलो फ्रेंड्स एसएससी বা স্টাফ সিলেকশন কমিশন যিয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ গ্ৰুপ বি আৰু গ্ৰুপ চি পদসমূহ পূৰণ কৰি থাকে আৰু তাৰ বাবে এই এসএসসিয়ে বিভিন্ন সময়ত এন্ট্ৰেন্স বা এক্সামসমূহ অনুষ্ঠিত কৰি থাকে। এইবেলিও এসএসসিয়ে জাৰি কৰিছে এক নোটিফিকেশ্যন যিটোৰ জৰিয়তে কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন বা চমুকৈ CHSL অনুষ্ঠিত কৰিবলৈ গৈ আছে, যাৰ জৰিয়তে ৰিক্ৰুটমেণ্ট কৰা হ'ব 4500টা বিভিন্ন ধৰণৰ পদ। তো ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। সো এই পোষ্টসমূহত এপ্লাই কৰাৰ কাৰণে কেনেধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন বা ক'ত কিদৰে গৈ পেলাই এপ্লাই কৰিব লাগে সেই সম্বন্ধে আজিৰ এই ভিডিঅ'ত ডিটেইলছ কোৱা হৈছে। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো ফ্ৰেণ্ডছ, ইতিমধ্যে আপোনালোকে গমেই পালে যে এসএসসিয়ে যিটো এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছে সেইটোৰ নাম হৈছে কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন 2022 আৰু এই এক্সামৰ জৰিয়তে যিবোৰ পোষ্টত ৰিক্ৰুটমেণ্ট কৰিবলৈ লোৱা হৈছে সেই পোষ্টবোৰ হ'ল লয়াৰ ডিভিজন ক্লাৰ্ক চমুকৈ LDC বা ইয়াক জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট বুলি কোৱা হয়, ডাটা এণ্ট্ৰি অপাৰেটৰ DEO আৰু এটা হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A। এই তিনি ধৰণৰ কেটেগৰীত মুঠ 4500টা পোষ্ট পূৰণ কৰা হ'ব। কৰ্তৃপক্ষৰ ইচ্ছা অনুসৰি পোষ্টৰ সংখ্যা কম বেছি হ'ব পাৰে। এইখিনিতে আপোনালোকক জনাই দিছোঁ বিভিন্ন পোষ্টৰ যিটো পে স্কেল সেই পে স্কেল সম্পৰ্কে জনাই দিছোঁ। লয়াৰ ডিভিজন ক্লাৰ্ক বা জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ইয়াৰ পে লেভেল হ'ব 2 আৰু পে স্কেল হ'ব 19,900ৰ পৰা 16,200। ডাটা এণ্ট্ৰি অপাৰেটৰ ইয়াৰ পে লেভেল যিটো 4 তাৰ পে স্কেল হ'ব 25,500ৰ পৰা 81,100 আৰু পে লেভেল 5 যিটো আছে তাৰ পে স্কেলটো হ'ব 29,200ৰ পৰা 92,300 আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A তাৰ পে লেভেল 4 আৰু ইয়াৰো পে স্কেল হ'ব 25,500ৰ পৰা 81,100। এসএসসি কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামত এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেটৰ বয়স হ'ব লাগিব 18ৰ পৰা 27 বছৰৰ ভিতৰত। অৰ্থাৎ কেণ্ডিডেটজন 1995 চনৰ 2 জানুৱাৰী বা তাৰ পিছত আৰু 2004 চনৰ 1 জানুৱাৰী বা তাৰ আগত জন্ম হ'ব লাগিব। ইয়াৰ অন্যথা হ'লে তেওঁ এইটো এক্সামৰ বাবে যোগ্য বিবেচিত নহ'ব। কিছুমান ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হৈছে। SC/ST কেণ্ডিডেটৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হৈছে 5 বছৰ, OBCৰ বাবে 3 বছৰ, PWD বা পাৰ্চন উইথ ডিজেবিলিটি বা বিশেষভাৱে সক্ষম যাক আমি ফিজিকেলি হেণ্ডিকেপ বুলি কওঁ, তেনেকুৱা যদি সাধাৰণ শ্ৰেণীৰ PWD কেণ্ডিডেট হয় তেতিয়াহ'লে তেওঁৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হৈছে 10 বছৰ। আনহাতে বিশেষভাৱে সক্ষম ব্যক্তিগৰাকী কেণ্ডিডেটজন যদি OBC কেটেগৰীৰ হয় তেতিয়াহ'লে তেওঁৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হ'ব 13 বছৰ আৰু SC/STৰ PWD কেণ্ডিডেটৰ বাবে 15 বছৰ। আনহাতে এক্স ছাৰ্ভিচমেনৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হৈছে 3 বছৰ। কেণ্ডিডেটজনৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব 12th ষ্টেণ্ডাৰ্ড অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম বা 10+2 লেভেল এক্সামত তেওঁ কোনোবা ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা উত্তীৰ্ণ হ'ব লাগিব। কেণ্ডিডেটজনে এই শিক্ষাগত যোগ্যতা অৰ্জন কৰিব লাগিব 2023 চনৰ 4 জানুৱাৰী বা তাৰ আগত, অৰ্থাৎ 2023 চনৰ 4 জানুৱাৰীৰ আগত তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ইয়াৰ পাছত যদি তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে এইটো এক্সামত তেওঁ এপ্লাই কৰিব নোৱাৰিব। SC/ST, পাৰ্চন উইথ ডিজেবিলিটি, এক্স ছাৰ্ভিচমেন আৰু মহিলাসকলে এপ্লাই কৰাৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। আনহাতে আনৰিজাৰ্ভ কেটেগৰী নাইবা OBC কেণ্ডিডেটে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে ফিজ ভৰিব লাগিব 100 টকা। এই 100 টকা ফিজ আপুনি UPI, নেট বেংকিং নাইবা যিকোনো ধৰণৰ ডেবিট কাৰ্ডেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব আৰু আপুনি SBIৰ চালান জেনেৰেট কৰি আপুনি SBI ব্ৰাঞ্চত গৈ কেছ পে'মেণ্ট কৰি আপুনি ফি পে'মেণ্ট কৰিব পাৰিব। এপ্লাই কৰিবলৈ হ'লে আপুনি অনলাইন মোডতহে এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপুনি SSCৰ যি ৰিক্ৰুটমেণ্ট পৰ্টেল আছে, অফিচিয়েল ৰিক্ৰুটমেণ্ট পৰ্টেল, তাত যাব লাগিব আৰু অফিচিয়েল ৰিক্ৰুটমেণ্ট পৰ্টেলটো হৈছে আপোনাৰ এইটো। এই পৰ্টেলটো আপোনাৰ মোবাইলত বা আপোনাৰ লেপটপ বা ডেস্কটপ যিয়ে নহওক কিয় ব্ৰাউজাৰত অপেন কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা ফৰ্ম আহিব। এইটো ফৰ্মত আপোনাৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ আৰু আপোনাৰ যিবিলাক ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি আপলোড কৰিব। সকলোখিনি কৰাৰ পিছত আপুনি ছেভ কৰিব আৰু ছেভ কৰাৰ পিছতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফি পে'মেণ্ট কৰাৰ বাবে মই আগতে কোৱাৰ দৰে আপুনি নেট বেংকিঙতো কৰিব পাৰিব, UPI আইডিটো কৰিব পাৰিব, আপুনি যিকোনো ধৰণৰ ডেবিট কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব নাইবা আপুনি SBI ব্ৰাঞ্চত গৈ আপুনি কেছ পে'মেণ্টো কৰিব পাৰিব। আৰু এনেদৰে গোটেইখিনি কৰাৰ পিছত আপুনি ফাইনেল ছাবমিট কৰিব। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনাৰ যিটো লাষ্ট কাম হ'ব সেইটো হৈছে আপোনাৰ গোটেই এপ্লিকেশ্যন ফৰ্মটোৰ একপি প্ৰিণ্ট আউট লৈ থোৱা। এই গোটেইখিনি কাম যদি আপুনি ধুনীয়াকৈ কৰিব পাৰিছে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ গ'ল। অৰ্থাৎ আপুনি 4,500 পোষ্টৰ কাৰণে যি SSC কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম হ'ব সেই এক্সামৰ কাৰণে আপোনাৰ এপ্লিকেশ্যনটো কমপ্লিট হৈ গ'ল। এইখিনিতে জানি থওক কেইটামান ইম্পৰ্টেণ্ট ডেট। 6 ডিচেম্বৰ 2022 এইটো ডেটৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু 4 জানুৱাৰী 2023লৈকে এপ্লিকেশ্যন কৰি থাকিব পাৰিব আৰু এক্সাম অনুষ্ঠিত হ'ব 2023 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত। ইয়াত দিয়া হৈছে কেইটামান ইম্পৰ্টেণ্ট লিংক। প্ৰথম যিটো লিংক আছে এইটো লিংকত গৈ আপুনি এপ্লিকেশ্যন কৰিব লাগিব। এই লিংকটো আগতো দিয়া হৈছে আৰু যদি আপুনি এডভাৰ্টাইজমেণ্ট ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে এইটো লিংকত গৈ আপুনি PDF ডাউনলোড কৰিব পাৰিব আৰু এইটো হৈছে SSCৰ অফিচিয়েল ৱেবছাইট। সো ফ্ৰেণ্ডছ, এয়া আছিল আজিৰ ভিডিঅ'। ইয়াৰ পিছৰ ভিডিঅ'ত লৈ আহিম SSCৰ যি কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামৰ যি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, তাৰ ছল্ভ কুৱেশ্যন পেপাৰ লগতে ডিটেইলছ এনালাইচিছ। সো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ পিছৰ ভিডিঅ'বোৰ পাই থাকিবলৈ বেল বটনটো